নমস্কাৰ, মই পৰাগ আৰু মোৰ চেনেল পৰাগ এডুকেশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা আজি আমি মেথছৰ নতুন ক্লাছৰ সৈতে আমি আপোনালোকৰ আগত ডিছকাশ্যন কৰিব ওলাইছোঁ। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' আজি ভিডিঅ'টো লৈ আহিছোঁ চিম্প্লিফিকেশ্যনৰ ওপৰত। চিম্প্লিফিকেশ্যন বুলি ক'লে মিক্স ফ্ৰেকশ্যনবিলাক আমি কেনেদৰে আমি চিম্প্লিফাই কৰিব পাৰোঁ বা মিক্স ফ্ৰেকশ্যনবিলাক আমি কেনেদৰে প্ৰকৃত ভগ্নাংশলৈ নিব পাৰোঁ। চ' তাৰ ওপৰতে আমি ক্লাছটো লৈ আহিছোঁ। চ' বহুত টাইম নলওঁ আজিৰ ক্লাছটো। চ' আপোনালোকে ভালদৰে চাব ক্লাছটো। ত' আমি ফাৰ্ষ্ট এটা লৈ আহিছোঁ আমি 5:2/3। তো এইটো 5:2/3 দি আছে আমাৰ মিক্স ফ্ৰেকশ্যনত। মানে মিক্স ফ্ৰেকশ্যন মানে হ'ল মিশ্ৰ ভগ্নাংশ। চ' মিশ্ৰ ভগ্নাংশবিলাক আমি কেনেধৰণে ভাঙিম। চ' এইটো আগতে চাব। ইয়াত চোৱা, ইয়াত হৰ কিমান আছে? 3 আছে, লব আছে 2। তো আমি 3টো আমি ইয়াত লিখি ল'লোঁ প্ৰথমতে। তাৰপিছত আমি কি কৰিম? এই 5 টকাৰ 3টোকে পূৰণ কৰিম। পূৰণ কৰি পেলাই 2টো আমি যোগ কৰি দিম। বুজি পালে? চোৱা ইয়াত মানে এইটো কি হৈছে? 3টো ইয়াত হৰ হৈ আছে, মানে হৰটো আমি কি কৰিম? ইয়াত লিখিয়ে ল'লোঁ 3টো। তাৰপিছত এই হৰটো আৰু লগত যিটো সংখ্যা দিয়া থাকে 5, 6, 7 যিয়ে সংখ্যা দিয়া নাথাকক কিয়, সেই সংখ্যাটো আমি কি কৰিম? এই হৰটোৰ সৈতে পূৰণ কৰিম। পূৰণ কৰি লব যিটো থাকিব সেই লবটো আমি যোগ কৰিম। মিনছ 3 × 5 = 15 আৰু লগত এটা কি আছে ওপৰত 2। চ' 2টো আমি যোগ কৰি দিম। কৈ দিলোঁ। তাৰপিছত এইখিনি কিমান হ'ব? 15 + 2 17 / 3। চ' ইয়াৰ আমি কিমান পালোঁ এনচাৰ? 17/3 পালোঁ। তো এইটো এটা কি মিক্স ফ্ৰেকশ্যনৰ এটা উদাহৰণ। তো এতিয়া আমি মিক্স ফ্ৰেকশ্যনৰ পূৰণ, হৰণ, যোগ এইবিলাক আমি কৰিম। এতিয়া চোৱা, মিক্স ফ্ৰেকশ্যনৰ এটা ফাৰ্ষ্টতে লৈছোঁ যোগ। 3:5/8 যোগ 1:3/4। চ' এইটো আমি কি কৰিম? এইটো আমি যোগ কৰিব লাগিব, মিক্স ফ্ৰেকশ্যনৰ যোগ। আমি মিক্স ফ্ৰেকশ্যনটো এতিয়া কেনেকুৱাকৈ ভাঙিম চাব। এই ফাৰ্ষ্টতে ওপৰত আমি এইটো যেনেধৰণে কৰিছিলোঁ, চ' তেনেকুৱা ধৰণে এই দুটা আমি কি কৰিম? ভাঙি ল'ম। ইয়াত চোৱা কেনেকৈ ভাঙিম। ইয়াত তলত আছে আমাৰ কিমান? 8টো ইয়াত বহাই দিয়া। নেক্সট কি কৰিব লাগিব বুলি কৈছিলোঁ মই প্ৰথমতে? এই যিটো হৰ দিয়া থাকে, হৰটোৰ লগত যিটো নাম্বাৰ দিয়া থাকে ইয়াত, সেই নাম্বাৰটো পূৰণ কৰি এই ওপৰত লবটোৰ সৈতে কি কৰিব লাগিব? যোগ কৰিব লাগিব। মানে মিনছ 3 × 8 = 24। এইটো পূৰণ কৰিলোঁ +5 থাকিব। 5টো ওপৰত আছে, প্লাছ চিন আছে, প্লাছ চিন দিয়া। নেক্সট 4টো ইয়াত ভগ্নাংশ হৈয়ে আছে, 4টো ইয়াত পাতি দিয়া। নেক্সট কি হ'ব? 4 × 4 4 + 3 4 × 4 + 3 মিনছ কেনেকুৱা হৈছে চোৱা। 24 × 5 = 29, 29/8 যোগ চিন দি আছে, যোগ চিন দিয়া। নেক্সট 4 × 3 = 7, 7/4। চোৱা, মিক্স ফ্ৰেকশ্যনটো আমি ভাঙোতে কি পালোঁ? 29/8 + 7/4 পালোঁ। এতিয়া চোৱা, ইয়াত এটা মাজত কি আছে? প্লাছ চিন এটা দিয়া আছে। মিনছ মানে এইটো কি? এইটো আমি আৰু ভাঙিব পাৰিম, কিন্তু আমি কি কৰিব নোৱাৰোঁ? ইয়াক তলে তলে যোগ বা এইটোকে আমি যোগ কৰিব নোৱাৰোঁ। কাৰণ কিহৰ কাৰণে নোৱাৰোঁ? এইটো এটা ভগ্নাংশত আছে। চ' ভগ্নাংশৰ যোগ আহিলে তেতিয়া কি কৰিম? আমি এলচিএম পদ্ধতিত কৰিম। বুজি পাইছে আপোনালোকে? ভগ্নাংশৰ যেতিয়া যোগ থাকিব, তেতিয়া আমি মাষ্ট বি এলচিএমটো ল'বই লাগিব। ইয়াত আমি কিহৰ এলচিএম ল'ম? এই তলত যিকেইটা সংখ্যা থাকিব, তলত যিকেইটা নাম্বাৰ থাকিব, সেইকেইটা আমি কি কৰিম? এলচিএম ল'ম। তলত কি নাম্বাৰ আছে? 8 আৰু 4 আছে, মানে হৰ আছে কিমান? 8 আৰু 4 আমি কি কৰিম? এলচিএম ল'ম। চ' মই আপোনালোকক আগতে এনেকুৱা ক্লাছ কৰিছোঁ এলচিএমৰ ওপৰত। তথাপিতো মই আপোনালোক কেনেধৰণে
এলচিএমটো ওলাম, সেইটো আপোনালোকক দেখাই দিছোঁ বাৰু। 8 আৰু 4 এলচিএম ল'ব লাগিব। চ' এই দুটা যুগ্ম সংখ্যা। চ' 2 4 গুণ 8, 2 2 গুণ 4, 2 2 গুণ 4, 2 গুণ 2, 1 গুণ 2, 1। চ' এলচিএম কি পাম আমি? 2 পূৰণ 2 পূৰণ 2 মানে 2 কিউব হৈ আছে ইয়াত। 2 কিউব মানে 3টা 2 পূৰণ হৈ আছে, মিনছ কিমান? 3টা 2 পূৰণ হৈ আছে মানে কিমান পাম আমি? 2 2 গুণ 4, 7 2 গুণ 8। তলত থাকিব 8। এই 8টকে আমি হৰণ কৰিম। 8 1 গুণ 8 হৰণ কৰি এই ওপৰটোৰ সৈতে কি কৰিম? আমি পূৰণ কৰিম। 8 1 গুণ 8, 29 1 গুণ 29, যোগচিন দি আছে, যোগচিন দি 4 2 গুণ 8, 2 7 গুণ 14। তো এতিয়া নেক্সট এইটো তলত থাকিল 29 প্লাছ 14 যোগ কৰিলে মে বি 43, চ' 43। গতিকে এইখিনি এনচাৰ কি পালোঁ? 43/8। এইটো আমি মিক্স ফ্ৰেকশ্যনৰ যোগ কৰিলোঁ। তো নেক্সট আমি মিক্স ফ্ৰেকশ্যনৰ বিগটো কৰিম। বিগটো আমি কেনেকুৱাকৈ কৰিম চাব। এটা আমি এক্সাম্পল লৈছোঁ, 15:3/4 মাইনাছ 8:5/6। চ' আমি ফাৰ্ষ্টতে মিক্স ফ্ৰেকশ্যনৰ এইখিনি কৰি লোৱা। এইখিনি কেনেকুৱাকৈ কৰিছিলোঁ আমি যোগৰ ক্ষেত্ৰত কেনেকুৱাকৈ কৰিছিলোঁ তেনেকুৱাকৈ কৰিব লাগিব। তো তলত থাকিল 4, 4 15 60, চ' ওপৰত 3 এটা আছে, যোগ 3 মাইনাছ তলত 6টো থাকিলে 6 8 গুণ 48, প্লাছ এটা ওপৰ আছে প্লাছ 5। তো 60 প্লাছ 3 63/4 মাইনাছ 48 প্লাছ 5, 48 প্লাছ 5 কৰিলে কিমান হ'ব? 53/6। তো এইখিনিলৈকে আমাৰ হ'ল। এতিয়া চোৱা, মাজত এটা বিস্কুট আছে আৰু এইটো কিহত আছে? ভগ্নাংশত আছে। চ' ভগ্নাংশৰ যেতিয়া যোগ বিয়োগ থাকিব, মই আগতে কৈছোঁ আমি এইটো কি পদ্ধতি কৰিম? এলচিএম মেথডক কৰিম। চ' কি হয় এলচিএম ল'ম? এতিয়া আমি 4 আৰু 6 আমি কি কৰিম? এলচিএম ল'ম। 4 আৰু 6 এলচিএম ল'লোঁ। চোৱা, 2 2 গুণ 4, 2 3 গুণ 6, 2 গুণ 2, 3 গুণ 3, 2 2 গুণ 4, 4 3 গুণ 12। এলচিএম হ'ল 12। এতিয়া চোৱা, এই 4ক 12 হৰণ কৰিব লাগিব। 4 3 গুণ 12, 3 বাৰ যাব, 3টো পালোঁ। এই 3টো কি কৰিম? এই ওপৰটোৰ লগত পূৰণ কৰি দিম। বুজি পালে? 3টো ওপৰটোৰ লগত আমি পূৰণ কৰি দিম। বিয়োগ আছে, বিয়োগ চিন দিয়া। নেক্সট 6 2 গুণ 12, দুবাৰ গ'ল। এই 2টো এই ওপৰ 53 লগত পূৰণ কৰি দিম। 2 × 53 ইমপ্লাইজ। এতিয়া 63 × 3 কৰা, কিমান পাবা? 63 × 3 কৰিলে মে বি 9 18, 189। বিকচন আছে, বিকচন দিয়া। আৰু 53 2 দি পূৰণ কৰা। 53 2 দি পূৰণ কৰিলে 106 পাম। তলত কি আছে? 12 আছে, 12টো দি দিয়ে। এতিয়া 189 মাইনাছ 106 বিয়োগ কৰা, কিমান পাম? বিয়োগ কৰিলে পাম বিয়োগ কৰিলে মে বি 83/12। দ্য এনচাৰ ইজ 83/12। বুজি পাইছে আপোনালোকে? বহুত টান নহয়। আপোনালোকে যদি অলপ গুৰুত্ব দিয়ে তেতিয়াহ'লে এইখিনি ভালদৰে বুজি পাব। তো মিক্স ফ্ৰেকশ্যনৰ পূৰণৰ কাৰণে আমি এটা উদাহৰণ লৈছোঁ। 3:2/3 ইনটু 2:1/4। তো এইটো লৈছোঁ আমি পূৰণৰ ক্ষেত্ৰত। পূৰণৰ ক্ষেত্ৰত চিম্পল। তো এইখিনি কৰি লোৱা আগৰ নিচিনাকৈ। 3 আছে, 3 3 গুণ 9, 9 2 11, পূৰণ 4 আছে, 4 2 গুণ 8, 8 1 9, 11/3 ইনটু 9/4 পাইছোঁ। তো ইয়াত চোৱা, কোনোবাটো সংখ্যা কিবা এটি কাটা কাটি যায় নেকি? সেইটো চোৱা ফাৰ্ষ্ট। কিবা কাটা কাটি যোৱা সংখ্যা আছে নেকি? 4ক 11 4 দি নাযায়। এই
9 3 দি যাব মানে 3 3 গুণ 9 এটা 1 থাকিল মিন্স 11 ইনটু 3/4 পালোঁ আমি এইটো প্লাছ 3 11 33/4 দিছ ইজ দ্য ৰিজাল্ট 33/4 তো পূৰণটো কৰিলোঁ এতিয়া আমি মিক্স ফ্ৰেকশ্যনৰ এটা হৰণ কৰিম হৰণটো লৈছোঁ 6:1/4 হৰণ 6:7/8 তো এইখিনি আগৰখিনি কৰা নিচিনাকৈ কৰি লোৱা তলত 4 আছে 4টো কাটা এই দুটা পূৰণ কৰা আৰু এইটো যোগ কৰা 6 4 24 যোগে মিন্স 25 মই একেবাৰে কৰি দিছোঁ তো তলত 8 আছে 8 6 গুণ 48 আৰু 48 7 হ'ব আমাৰ 55 তো এইখিনি কি আছে হৰণ আছে এতিয়া কি কৰিম এটা বদলা 25/4 এতিয়া চোৱা ইয়াত হৰণ আছে এই হৰণটো আমি পূৰণ কৰিব পাৰোঁ কোনো প্ৰব্লেম নাই কিন্তু পূৰণ কৰিলে এটা ৰুল আছে পূৰণ মানে হৰণ চিনটোৰ পিছত যিটো সংখ্যা থাকে বা যিটো ভগ্নাংশ থাকে সেইটো সদায় কি হৈ যায় উলটি যায় মানে তলতো যায় ওপৰতো আহে তলত সেইটো কথা ভালদৰে মনত ৰাখিব হৰণ আছে আমি পূৰণ কৰিলোঁ পূৰণ কৰাৰ লগে লগে কি হৈ যায় এই তলতটো ওপৰত যাব ওপৰতো তলত আহিব মানে কি হৈ যায় ওলোটা হৈ যায় বুজি পালা এতিয়া চোৱা ইয়াত কিবা এটা কাটা কাটি যায় নেকি ইয়াত কাটা কাটি নিশ্চয় যায় কাৰণ ইয়াত যুগ্ম সংখ্যা আছে না ইয়াত যাব 4 2 8 4 2 8 কাটা কাটি গ'ল আৰু এই 25টো ইয়াত আছে 25 ইয়াত আছে 55 ইয়াত 5 দি যাব 5 5 গুণ 25 আৰু 5 11 55 চোৱা এই 5টো ধৰি আমি কাটিছোঁ 5 5 গুণ 25 আৰু 5 11 55 ওপৰত থাকিল 5 পূৰণ ইয়াৰ ওপৰত আছে 2 বাকী আৰু ইয়াতে আছে 11 বাকী ইয়াত এতিয়া কি হ'ব 5 2 10 10/11 3/11 so this is the result